লগত অকণমান ডান্স কৰিছোঁ, কিন্তু গোটেইখিনি দিলে গাইজ কপিৰাইট লাগিব। আৰু এয়া দাদাহঁতৰ লগত ফটো উঠিছোঁ ধুনীয়াকৈ। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? মেহেন্দি হৈ গ'ল, খুলিলোঁ, দুলনীয়া এইযোৰ অকণ ভাঙিয়ে গ'ল বাৰু। মোৰ ইয়েৰিংযোৰ চাওক না, এইযোৰ আছিল মোৰ মেহেন্দিৰ ইয়েৰিং। যোৱাটো ভিডিঅ'ত দেখুৱাই নহ'লে কেনে এতিয়া ভালকৈ দেখাইছোঁ। এইবোৰতো পুৰা চকুত, এইবোৰতো ধুনীয়াকৈ লগালোঁ, আইলেছ এইবোৰ গ্লিটাৰ চিটাৰ। কিন্তু এতিয়া এৰুৱাটোৱে ডাঙৰ। এইফালে মেহেন্দি লগাইছোঁ, এইফালে এক্সটেনশ্যন, এইফালে আকৌ ফেচ ৱাছ কৰি মুখ ধোৱা, এইবোৰ বৰ ঝামেলা। মোক কোনোবাই কৰি দিব লাগিব এতিয়া মেকআপ চেকআপ ৰিমুভ। ধনশ্ৰীবা ঘৰৰ পৰা নাযাওঁতে জিঅ' তুমি ভাঙাৰ হেৰিতে আছে মানে। কি হ'ব গাইজ? কি হ'ল মা? কি হ'ল? অকণমান চাও খাই লোৱা। আমাৰ মা আজি পুৰা ফিটিঙত আছে, মানুহ চানুহ আহি আছে কাৰণে। কিন্তু তো গাইজ আৰু এটা ছাৰপ্ৰাইজ আহি গ'ল। মেৰা ফটো। ৱেলকাম টু মাই ৱেডিং চেৰেমনি। গ্লেম গাৰ্ল দৰ্শনা। আপোনালোক যোনে যোনে আহে মোৰ বিয়াত, যিসকল আহে গেটত সোমাব, চেনেল ছাবস্ক্ৰাইব কৰিব, তাৰপিছত ধুনীয়াকৈ বিয়াত খোৱা লোৱাখিনি কৰিব নে কি কোৱাবা? নো এণ্ট্ৰি মানুহ এটা ৰখাই যাম, ছাবস্ক্ৰাইব কৰিছিলে তাৰপিছতে সোমাব দিম। এইখন দেখাই দিম আমি, এইখন ছাবস্ক্ৰাইব কৰক, ইয়াতে লিখা আছে প্লিজ ছাবস্ক্ৰাইব, প্লিজ ছাবস্ক্ৰাইব, প্লিজ ছাবস্ক্ৰাইব। কি কৈছা? মানে যিবিলাক মানুহ আহিব বিয়ালে তেওঁলোকে গিফ্ট দিয়াতকে এইটো সাবস্ক্ৰিপশন কৰি যে গিফ্টতকে ওপৰত হৈ যাব। গিফ্টতকে সাবস্ক্ৰাইব কৰি গলে এইটো গিফ্টতকে ডাঙৰ আশীৰ্বাদ হৈ যাব। সেইকাৰণে গিফ্ট দিয়াতকে মোৰ ফালৰ পৰা এইটো বুদ্ধি যে আপোনালোকে এইটো সাবস্ক্ৰিপশন কৰিব আৰু কৰিবই লাগিব, লগতে শুভ কামনাখিনিও দৰা কইনাক দিব। থ্যাংক ইউ। পইচা আপোনালোকে গিফ্ট একো নানিব, জাষ্ট এনে আহিব, লগতে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিব। গিফ্ট নালাগে, চেনেল সাবস্ক্ৰাইব কৰিব, কাৰণ চেনেলটো মেইন দিয়কচোন। আৰু 100K হলে কিমান এটা ফূৰ্তি লাগিব, 100K হলে কিমান এটা ফূৰ্তি লাগিব। সঁচাকে যদি কোনো গিফ্ট নানিলে ডাঙৰ কথা হ'ব, মনটো বেয়া লাগে। গিফ্টটো আনিব, সেইটো এনে কৈছে দেখাবৰ কাৰণে গিফ্টটো আনিব, খালি বাতিৰ সেট নালাগে। ফুলৰ বুকে মানে হয় বাৰু, ষ্টেণ্ডাৰ্ড দি ধুনীয়াকে ফুলৰ বুকে দি লৈ গ'ল। বহুত বেছি ষ্টেণ্ডাৰ্ড লাগে, কিন্তু এনে যায় গাইজ, সঁচা এনে যায়। এতিয়া মেকআপ বোৰ ৰিমুভ কৰিম গাইজ। দিয়া হাঁহি আছা, মেকআপ বোৰ ৰিমুভ কৰি দিয়া। তোমাৰো মেকআপ চেকআপ বেয়া হৈ গৈছে এইবিলাক অবভিয়াছলি কৈছো। তাৰপিছত আগতে মেকআপ ৰিমুভ কৰি ৰিমুভ কৰিছো মেকআপটো, তাৰপিছত নাৰিকলৰ তেল অকমান লগাই দিম ন, তাৰপিছত এল'ভেৰা যায় ন, গাইজ মেকআপ। আৰু কালিলৈতো আজি 1 পোৱা মেকআপ হৈছে, কালি 1 কেজি হ'ব, কালি 1.5 কেজি, বিয়াৰ দিনাখন 3 কেজি হ'ব পাৰি আৰু। তো গাইজ এতিয়া সেই ঘৰটো খালী হ'ল, আৰু কেইজনমান আহিছিল গিফ্ট চিফ্ট দিবলৈ, আৰু আমাৰ লাগি গ'ল কলপুলি। এইফালে কলপুলি লাগি গ'ল দুটা, দেখিছে মানে এইখন মেইন গেট। কি এতিয়া ৰাতি হৈছে বুলি গম পাইছে, তো শুব চুব লাগে নে নালাগে? গোটেই দিনটো পৰহি আজি মই ভাতো খোৱা নাই, যোৱাকালিও খোৱা নাই, পাৰ্লাৰত গৈছে। কিন্তু গাইজ ক'ৰ পৰা আহিছে নাজানো, এনাৰ্জি পুৰা বাবুক পাব কাৰণে এনাৰ্জি আহি গৈছে। সেইটো নহয়, এনে আৰু বিয়া পাতিলে মানে মোৰ এনেকুৱা লাগাই নাই যে মোৰ বিয়া, মানে বেলেগৰ বিয়া মই এনজয় কৰি আছো, পুৰা কান্দি আছো। গমে নাপায়, পুৰি যাবৰ কাৰণে ৰখি আছে তাই, মই কান্দি মৰি আছো। কিয় বল ৰা হে? এই কি কৈছে শুনকচোন। বাই গমে নাপায়, মায়ে কান্দিছে বোলে। তাই খালি হাঁহি থাকে, তাই কি কৈছে নিজৰ বিয়া বুলি ইমানেই এনাৰ্জি বোলে, মোৰ ইমানেই এনাৰ্জি, ইফাল কৰো মানে মই কি আৰু বস্তুবিলাক চাফ চিকুণ হ'ব লাগে। এছে পাৰটো উল্টা करके पारटो सारा ऐसे करो, हाँ अच्छा रहेगा, हाँ ऐसे पारटो। মোৰ মানে কি বস্তুবিলাক সব ক্লিন হৈ থাকিব লাগে, তেতিয়াই ভাল পায়। একদম লেতেৰা পেতেৰা থাকিব নোৱাৰো। এতিয়া মোকে লেতেৰা পেতেৰা লাগিছে, লেতেৰা পেতেৰা বুলি কওঁতে চাওকচোন মুখ চুখ একো ধোৱাই নাই, ড্ৰেছো চেঞ্জ কৰা নাই। এফালে আমাৰ জেঠিমা আহিছে, খুৰীমা আহিছে, চবে কাম কৰি আছে। কালকে কাম কৰা মায়ে ক'ব ধৰিছে, মই বোলে নতুন মায়ে কৈছে মই বোলে নতুন গিফ্ট দেখি বোলে ফূৰ্তি লাগিছে। কি ল'ৰা পাইছে, কি তাৰ টেনচন আৰু কি ল'ৰা পাইছো, নিজৰ মনৰ মতন
ল'ৰা পাইছোঁ কি টেনশ্যন আৰু সেইটো হয় বাৰু সেইটো নোটত হ'লে মানে মোৰ যে বিয়া তেনেকুৱা লগা নাই মানে এই ইফালে গৈছোঁ ইফালে মায়ে এনে কান্দি টেনশ্যন লৈছে মোৰ একো টেনশ্যন লগা নাই আৰু কি জানেনে লাইফত টেনশ্যন ল'বও নালাগে একো ক্ষেত্ৰতে টেনশ্যন হাঁহি থাকে মানে মোক দেখিলে চবে লাইফত টেনশ্যন ল'বও নালাগে ক'লো মানে লাইফটো একদম স্মুথলি নিব লাগে টেনশ্যন বাৰু চবৰে থাকে কিন্তু টেনশ্যনবোৰ মানে গুচাই কিনে এনজয় কৰিব লাগে আমাৰ এই সময়খিনি নে কিমা হয় নাই তো তুমিও হাঁহি থাকিবা মই হাঁহি থাকিব নোৱাৰো হয় নেকি মোৰো অন্তৰখনে গম পায় কিন্তু এতিয়া অন্তৰ চন্তৰ নহয় আছে দে ফেচিয়েল কৰি আহিছো গাইজ ঠাণ্ডা লাগিছে গা চা ধুই আহিলোঁ একদম ঠাণ্ডা লাগিছে কঁপি আছোঁ মই ইমান ঠাণ্ডা পৰিছে কালি যদি ইমান ঠাণ্ডা হয় কেনেকৈ থাকিম কওকচোন তাৰপিছত হাতখনৰ এয়া অকণমান গৈছে মোৰ ঠাণ্ডাতে ভইচটোৱে বেলেগ হৈ গৈছে হাতৰ মেহেন্দি অকণমান গৈছে পানী লগোৱা নাই বাৰু হাতখনত পানী লগোৱা নাই টাৱেল বান্ধি কিনে হাত ধুই মানে হাতত এনেকৈ কাপোৰ মেৰাই কিনে গা ধুইছোঁ তাৰপিছত মোৰ বেষ্ট ফ্ৰেণ্ড পূজাই দিয়া মোৰ গিফ্টটো দেখুৱাই দিলোঁ ইয়েৰিং এযোৰ গিফ্ট দিছে মোৰ বেষ্ট ফ্ৰেণ্ডে মানে পূজাই তো থেংক ইউ পূজা খুব মৰম লগা এযোৰ ইয়েৰিং তো আজি চবেই এতিয়া ভাত তাত খালে এতিয়া শুম গাইজ ঠাণ্ডা লাগিছে এতিয়া কেইটা বাজিছে গম পাইছে 1:10 হৈছে ৰাতি আৰু চববিলাক ভাত তাত খাই গ'ল বিচনাই মই আছোঁ এফালেও শুই আছে একদম মানে কিবা কিবি লাগি আছে কি হ'ব কালিৰ পৰা এটা নতুন জীৱন তাকে ভাবি আছোঁ কালিৰ পৰা কি হ'ব মানে এটা নতুন জীৱন আৰম্ভ কৰিবলৈ গৈ আছোঁ বহুত বেছি ভয় লাগিছে কনফিউজ হৈ আছোঁ মানে মিক্স হয় যে ফিলিংবোৰ কেনেকুৱা কি হৈছে এইফালে ঠাণ্ডাও লাগিছে তো সেয়া আৰু মোৰ বেলেগ চিন্তা নাই মায়ে মানে বহুত বেছি দুখ কৰি থাকে সেইটোৱে মোৰ চিন্তা মা কেনেকৈ থাকিব ভগৱানে চলাই নিব গোটেইখিনি তো এয়াই গাইজ আজি আৰু ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ আৰু মেহেন্দিৰ পিছত কেনেকুৱা অৱস্থা হ'ল ঘৰত বিহাইণ্ড দ্য চিনবোৰ দেখুৱালোঁ অকণমান ভিডিঅ' কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু সেয়া আৰু মোৰ এভৰি মমেণ্ট আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰোঁ সেইকাৰণে চাওক ইমান ব্যস্ততাৰ মাজতো মই ভ্লগ বনাইছোঁ ভ্লগ এডিট কৰিছোঁ এই ৰাতি 1 বজালৈ কালি মোৰ জোৰণিতে মই ভিডিঅ' বনাই আছোঁ এতিয়া এডিট কৰি মই আপলোড কৰিয়ে শুম কাৰণ মোৰ এভৰি মমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ আৰু আপোনালোকে চাই কিনে যিখিনি কমেণ্টছ কৰে সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ কথা তো সেয়াই আৰু মেহেন্দিৰ ফটোবোৰ দেখিলে কেনেকুৱা লাগিলে কমেণ্ট কৰিব কাইলৈ নতুন ভিডিঅ' পাব মোৰ জোৰোণৰ ভিডিঅ' তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ গাইজ বাই লাভ ইউ ইনষ্টাগ্ৰামত আছোঁ মই গ্লেমগাল দৰ্শনা আৰু ইউটিউবত যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব মোৰ মুখৰ অৱস্থা একদম বেয়া হৈ আছে মুখত বৰ্তমান একো লগোৱাও নাই জাষ্ট মই ফেচ ৱাছ কৰি আহিছোঁ আকৌ নিজে ফেচ ৱাছ কৰিব পৰা নাই কৰাই দিছে বেলেগে তো সেয়াই বাই গাইজ